কোনো কাৰণতে আচলতে শিলহাকুত পানী অহাটো আমি দুটা চকু থকা মানুহে দেখা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা চকু যদি আছে তেওঁ দেখিব পাৰে। আপোনালোকে নিজে চাই লওক তেওঁ কিমান পৰ্যায়ত আচলতে মিছা কথা ক'ব পাৰে, কিমান পৰ্যায়ত তেওঁ মিছা কথা ক'ব পাৰে। গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ স্বাৰ্থত শিলহাকু উচ্ছেদ কৰিছে বুলি কৈছিলে আৰু ইয়াত থকা প্ৰায় 1203টা পৰিয়াল ইতিমধ্যে বিজেপি চৰকাৰে উচ্ছেদ কৰিলে। সেই কথা আপোনালোক সকলোৱে জানে আৰু ইয়াত থকা লোকসকল খিলঞ্জীয়া মানুহ আছিলে। সেই কথা আমি কৈছিলোঁ। কৰ্পৰেট হাউচৰ প্ৰসংগবিলাক আহিছিলে যে কৰ্পৰেট হাউচৰ বিল্ডিং থাকি গ'ল, হিম্মত সিংকাৰ, সেই কথাবিলাক আমি উত্থাপন কৰি আছিলোঁ। আৰু আপোনালোকে নিজে এবাৰ চাওক যে এই অঞ্চললৈ শিলহাকুলৈ সঁচা সঁচিকৈ গুৱাহাটীৰ কৃত্ৰিম বানপানী আহিছে নে নাই, সেই কথাটো এবাৰ চাওক নিজে আপোনালোকে। চাৰিওফালে এক পাক কেমেৰা ঘূৰাই দিয়ক। এইফালে আপোনাৰ ডাম্পাৰ কিছুমান লগাই দিয়া হৈছে, JCB আছে, ইয়াত মাটি খনন কাৰ্যসূচীটো চলি আছে, কিন্তু আমি দেখা নাই যে গুৱাহাটীৰ কৃত্ৰিম বানপানী শিলহাকুলৈ যে আহিছে সেই কথাটো আমি দেখিবলৈ পোৱা নাই। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকৈ দেখিছে আমি নাজানো। মুখ্যমন্ত্ৰীগৰাকীৰ আচলতে তেওঁ কি চকুৰে চাই পেলাই কৈছে সেই কথাটো আমি নাজানো। তেওঁৰ দিব্য চকু থাকিব পাৰে নেকি? তেওঁৰ চাগে 3টামান চকু আছে, দিব্য চকু থাকিব পাৰে। তেওঁ শিলহাকুলৈ 90% গুৱাহাটীৰ কৃত্ৰিম বানপানী আহিছে বুলি যে তেওঁ কৈছে, তেওঁ যদি দেখা পাইছে তেওঁৰ সঁচা সঁচিকৈ দিব্য চকুটো থাকিব লাগিব। দিব্য চকু নাথাকিলে দুটা চকু যদি আছে তেনেহ'লে কোনো কাৰণতে আচলতে শিলহাকুত পানী অহাটো আমি দুটা চকু থকা মানুহে দেখা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3টা চকু যদি আছে তেওঁ দেখিব পাৰে। আপোনালোকে নিজে চাই লওক তেওঁ কিমান পৰ্যায়ত আচলতে মিছা কথা ক'ব পাৰে, কিমান পৰ্যায়ত তেওঁ মিছা কথা ক'ব পাৰে সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক। ইয়াত এতিয়া মাটি খান্দি এটা কেনেকুৱা পৰিৱেশ সৃষ্টি কৰি ৰাখিছে আপোনালোকে নিশ্চয় দেখিছে। এই মাটিখিনি বোলে বিক্ৰীও কৰিছে, আমি শুনিবলৈ পাইছোঁ। ইটা ফেক্টৰীক বিক্ৰী কৰিছে, শিলহাকুৰ মাটি এতিয়া ইটা ফেক্টৰীক বিক্ৰী কৰিছে বুলি ইয়াৰ স্থানীয় লোকে ইতিমধ্যে কৈছে, আমাক জনাইছে এই অঞ্চললৈ আমি যেতিয়া আহিছোঁ। গতিকে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত সঁচা সঁচিকৈ গুৱাহাটীৰ মানুহ যে নিৰাপত্তা নহয়, গুৱাহাটীৰ মানুহ যে শান্তিত থাকিব নোৱাৰে সেই কথাটো আজি প্ৰমাণ হৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ দিনত তেওঁৰ কাৰ্যকালত গুৱাহাটীবাসী যে নিৰাপত্তাহীনতাত ভুগিছে, গুৱাহাটীৰ মানুহৰ কাৰণে খিলঞ্জীয়া মানুহৰ পক্ষত যে মুখ্যমন্ত্ৰী নাই সেই কথাটো আজি প্ৰমাণ হৈছে। আপোনালোকে চাওক গুৱাহাটীৰ কৃত্ৰিম বানপানী এয়া আহি আছে, সম্ভৱ হিমন্ত বিশ্ব শৰ্মাৰ মতে এয়া কৃত্ৰিম বানপানী আহি আছে। আপোনালোকে চাৰিওফালে চাওক, ইয়াত ক'ৰবাত আপোনালোকে দেখিব নেকি ইয়াত যে গুৱাহাটীৰ কৃত্ৰিম বানপানী আহিছে বুলি ক'ৰবাত দেখিব নেকি? চাৰিওফালে মাটিয়ে দেখা পাইছোঁ আমি। কোনো ফালেদি আচলতে গুৱাহাটীৰ কৃত্ৰিম বানপানী এই অঞ্চললৈ অহা নাই। এনেও আমি এটা কথা কৈ আছিলোঁ, নালাটোৱে ভৰ্তি নালাই ভৰ্তি হোৱা নাই, এইটো ইয়াৰে পানী, কালি বৰষুণ দিয়া পানীটোৱে ভৰ্তি হোৱা নাই এইটো। গতিকে গুৱাহাটীৰটোতো বহুত দূৰৰ কথা। গুৱাহাটীৰ কৃত্ৰিম বানপানী শিলহাকুলৈ যদি আনিম বুলি ভাবিছে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। মূৰ্খৰ স্বৰ্গত বাস কৰিবই লাগিব তেওঁ। কাৰণ আমি এটা কথা কৈছোঁ যে মালিগাঁও, হাতীগাঁও, জুৰুড, তিনিআলি, চান্দমাৰি, বৰাগাঁৱৰ পৰা শিলহাকুলৈ কোনো কাৰণতে পানী আহিব নোৱাৰে, নাহে। শিলহাকু তুলনামূলকভাৱে বৰাগাঁৱতকৈ বহুত ওপৰত আছে, চান্দমাৰিতকৈ ওপৰত আছে। সেই কথা আমি কৈ আছিলোঁ। আৰু আপোনালোকে নিশ্চয় এটা কথা জানে যে কৰিব লাগিছিল, কি কৰি আছে, কি কৰিব লাগিছিলে আচলতে ভৰলু নদীখন খনন কৰা, বাহিনী নদীখন যি আমাৰ ড্ৰেইন আছে, সেই নদীসমূহ যেনেকৈ আৱৰ্জনাৰে ভৰি পৰিছে সেইবিলাকটোতো খনন কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আচলতে পানীখিনি ওলাই যোৱা এটা ৰাস্তা, সুগম পথ হ'ব লাগিবনে নাই? ড্ৰেইনৰ পানীখিনি ভৰলুত পৰিব লাগিব, ভৰলুৰ পানীখিনি যাবগৈ লাগিব ব্ৰহ্মপুত্ৰত। গতিকে সেই ব্যৱস্থাপনাটো কৰিব লাগিছিলে, সেই ব্যৱস্থাপনা আজি নাই। আজি অদৰকাৰীকৈ সেই কামখিনি কৰি থৈছে। এই কামখিনিৰ জৰিয়তে আপোনাৰ কোনো কাৰণতে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা যে সমাধান নহয় সেই কথাটো অতি স্পষ্ট ৰূপত আজি প্ৰমাণ হৈছে। আৰু কৃত্ৰিম বানপানীৰ কবলত পৰি আমাৰ সাধাৰণ মানুহে যে ককবকাই আছে সেই কথাটো মুখ্যমন্ত্ৰীয়ে কেতিয়া উপলব্ধি কৰিব? আপোনালোকে সেই কথাটো কওক।